Good morning. সকলোৰে দিনটো সুন্দৰ হওক, মংগল হওক তাকে কামনা কৰিছোঁ। সকলো উঠিলে নে? মই উঠিলোঁ। উঠি মই সকলোখিনি কৰি ল'লোঁ। মৰ্ণিং ৱাক কৰিও আহি গ'লোঁ। আহি ঘৰ পাই গ'লোহি। আজি সুন্দৰ পুৱাতে, সুন্দৰ সময়তে আপোনালোকক বিশেষকৈ আজি দীপাৱলীৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটো আজি ধুনীয়াকৈ আপোনালোকৰ পাৰ হওক। আজি দীপাৱলীত যেনেকৈ পোহৰে সকলো জেগাই, সকলো ঘৰ, সকলো প্ৰতিষ্ঠান, সকলোতে যেনেকৈ পোহৰে আলোকিত কৰে, তেনেকৈ যেন আপোনালোকৰ জীৱনটো আলোকিত কৰক তাকে কামনা কৰিছোঁ। আৰু এটা কথা আজি ক'ব বিচাৰিছোঁ। আজিৰ বিশেষকৈ যেনেকৈ আমাৰ এখন ঘৰৰ কথাই ক'ব বিচাৰিছোঁ। ঘৰৰ পৰাই প্ৰথম ষ্টাৰ্ট। ঘৰখন যেনেকৈ আমি পোহৰে আলোকিত কৰোঁ, ঠিক তেনেদৰে আমি এটা বস্তু লক্ষ্য ৰাখিব লাগিব। তেনেকৈ যেন আমাৰ মনটো পোহৰেৰে আলোকিত কৰিব পাৰোঁ, মনটো একদম সুস্থ কৰি ৰাখিব পাৰোঁ, মনটো যেন সুস্থ, শান্তি, পবিত্ৰতাৰে যেন মনটো ভৰাই ৰাখিব পাৰোঁ, সেই বস্তুৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব। কিয় কৈছোঁ, আজি দীপাৱলীৰ এই দিনতে আচলতে মই এটা কথা ভাবোঁ, কাৰো যেন একো বেয়া নহওক, কোনো যেন অপকৰ্ম নহওক, এই দিনটো যেন আজি সকলোৱে সুস্থিৰে শান্তিৰে পাৰ কৰিব পাৰে, সেইটো সদায় লক্ষ্য ৰাখিব লাগিব। আৰু বিশেষকৈ মই যে কৈছোঁ এই ঘৰখনৰ পৰাই সেই শান্তিটো, সেই ঘৰখনৰ পৰাই শান্তি, সুস্থি, শক্তি এইখিনি যেন ঘৰৰ পৰাই প্ৰবাহিত হয়, আমি সেইটো লক্ষ্য ৰাখিব লাগিব। নিজৰ ঘৰখন যেন আজি কোনো যেন বেলেগ আহুকাল বা কোনো বেলেগ পৰিস্থিতিয়ে যেন আমাক একো আক্ৰমণ কৰিব নোৱাৰে, সেই বস্তুৰ প্ৰতি আমি ঘৰখন আমি নিজে ৰক্ষা কৰিব লাগিব, হয় নাই? আচলতে মই এইটোৱে কথা ক'ব বিচাৰিছোঁ, আমাৰ ঘৰখনৰ পৰাই যেতিয়া আমি ধুনীয়াকৈ আগবাঢ়ি ধুনীয়াকৈ ৰাখিব বিচাৰিম, তেতিয়া আপুনি বাহিৰখনো ধুনীয়াকৈ ৰাখিব পাৰিব। বাহিৰখনতো আপুনি আপোনাৰ পৰা ভাল যাব, হয় নাই? সেইকাৰণে এটা কথাই ক'ব বিচাৰিছোঁ, আজিৰ দিনটো ধুনীয়াকৈ সকলোৱে ফূৰ্তিৰে আনন্দৰে পাৰ কৰক, কিন্তু বহুত শান্তি, স্থিৰ, ধৈৰ্য, ধ্যান, জ্ঞানেৰে আমি আগবঢ়াব লাগিব। বিশেষকৈ সদায়তো মই মেডিটেশ্যনৰ কথা কওঁৱেই, একদম সুন্দৰকৈ আগবঢ়াই লৈ যাওক। চাব, যদি প্ৰথম ঘৰখনৰ পৰাই, কিন্তু দেই ডাইৰেক্ট বাহিৰৰ কথা ক'বলৈ যোৱা নাই, ঘৰখন যদি আপোনাৰ শান্তি থাকে, শান্ত হৈ থাকে, আপোনাৰ বাহিৰখনো চব হৈ থাকিব। সেইকাৰণে আমি প্ৰথম নিজৰ ঘৰখনৰ প্ৰতি আমি মনোযোগ দিব লাগিব। নিজৰ ঘৰখন একদম ধুনীয়াকৈ আগবঢ়াই লৈ যাব লাগিব শান্তিৰে। আকৌ এবাৰ আপোনালোকক দীপাৱলী হৈ মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে ধুনীয়াকৈ দিনটো ৰাতিটোলৈকে ধুনীয়াকৈ পাৰ কৰক তাকে কামনা কৰিছোঁ। নমস্কাৰ।